উচ্ছেদস্থলীত হাহাকাৰ কান্দোন। ঘৰ এৰিবই লাগিব বেদখলকাৰীয়ে, সাজু বৃহৎ আৰক্ষীৰ দল। ৩৮খন জেচিবি, ৬০খনকৈ ট্ৰেক্টৰ লৈ সাজু ৬,২০০ বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ। প্ৰথমে চাওক বিলাসীপাৰাৰ এই দৃশ্য। পুনৰ চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিত দ্বিতীয় দিনাও চলিছে উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন। ৭১০ ঘৰ পৰিয়ালে ৬,২০০ বিঘা ভূমি বেদখল কৰিছিল। তাৰে প্ৰথম দিনা ২৪০ ঘৰ পৰিয়াল আৰু ২,০০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছিল আৰক্ষীৰ দল। আৰু আজি পুনৰ প্ৰায় ৫০০ পৰিয়ালক উচ্ছেদ কৰা হ'ব। ৩৮খন জেচিবি, ৬০খনকৈ ট্ৰেক্টৰ লৈ সাজু হৈছে ৬,২০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ। আমাৰ টোটেল আছিলে ৬,২০০ বিঘা মাটি আছিলে আৰু তাতে প্ৰায় ৭১০ ঘৰ ফেমিলি আমাৰ আছিল। কালি আমি ইতিমধ্যে প্ৰায় ২,০০০ বিঘা আমি বেদখলমুক্ত কৰিব পাৰিলোঁ। প্ৰায় ২৪০ ঘৰ মানুহ আমি কালি উচ্ছেদ কৰিব পাৰিছোঁ। আৰু বাকী আজি যিখিনি আছে আমাৰ ৬,২০০ৰ ভিতৰত বাকীখিনি আমি আজি সমাপ্ত হ'ব বুলি ভাবি লৈছোঁ আজি। আৰু বহুখিনি মানুহ কালি এভিকশ্যনৰ পাছত কিছু যাবলৈ আৰম্ভ কৰিছে তেওঁলোকে। কালি আমাৰ মেইন থাকিলে যিখিনি খেতি বাতি কৰিছে সেইখিনি আমিতো এভিকশ্যন বেদখলমুক্ত কৰিব লাগিব। সেইখিনি আমাৰ অলপ সময় ল'ব। জেচিবি প্ৰায় 38 মানখন আছে আৰু 38 আছে। আজি অলপ কমাই দিছোঁ। কালি যিটো মেজৰখিনি হৈ গ'ল, আজি সেইখিনি আমি কিছু শ্ৰমিক আৰু জেচিবি আমি অলপ কমাই দিছোঁ ইয়াতে। আৰু পুলিচ প্ৰশাসনৰ মানুহ সমানখিনি আছে, প্ৰায় ৩০০ৰ ওপৰত আছে তেওঁলোকৰ। তেওঁলোকে কালি কৈছে কিবা পইচা দি কিনে দিছিলে, তেওঁলোকক এভিকশ্যনটো ষ্টে কৰিব বুলি ভাবিছোঁ। আৰু আমিও সেইটো শুনিছিলোঁ যে কেইটামান চৰৰ কথা হৈছে, আৰিমাৰী চৰ আৰু বেতলিবাৰী চৰ, এইকেইটা চৰৰ পৰা তেওঁলোকে পইচা লৈছিলে। গতিকে সেইকেইটা মানুহক আমি ৰখাই দিয়া হ'ব। গতিকে আমি প্ৰথম ষ্টাৰ্টটোৱে তাৰ পৰা কৰিছোঁ। আমি মেছেজটো এইটো দিব খুজিছোঁ যে আমি সেইটো বিষয়ে নাজানো। আমি তেওঁলোকে কাক পইচা দিছে, কি দিছে, সেইকাৰণে তেওঁলোকে ভাবিব পাৰে যে তেওঁলোকে পইচা দিয়াৰ কাৰণে দেৰিকৈ কৰিলে তেওঁলোকে ভাবিব পাৰে তেওঁলোকে নকৰিব। গতিকে আমি ষ্টাৰ্টটোৱে কৰিছোঁ য'ৰ পৰা পইচা লোৱা বুলি শুনিছোঁ, তেওঁলোকে কোৱা কথা, আমিতো নাজানো। তাৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। চৰকাৰেতো বহুত ষ্টেপ ল'লে, বসুন্ধৰাৰ থ্ৰুৰে ষ্টেপ লৈছে, যিখিনি মাটি দিব পাৰি সেইখিনি ৰেগুলাইজ কৰিয়ে আছে। কিন্তু যিখিনি মাটি দিব নোৱাৰি, যে ফৰেষ্টৰ লেণ্ডটো দিব নোৱাৰি, জলাশয়টো দিব নোৱাৰি, সেইখিনি মাটি উচ্ছেদ কৰিবই লাগিব। বিলাসীপাৰাৰ পৰা আব্দুল ছালাম আৰু জুৰিয়াৰ পৰা ইজাজুল হকৰ ৰিপৰ্ট, টাইম 8।